আজি প্ৰথমটো কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। প্ৰথমে আমি সভাপতি আসন গ্ৰহণ যুৱ ছাত্ৰ পৰিষদ নেহাত আঞ্চলিক সমিতিৰ সভাপতি গৌতম বৰুৱা ডাঙৰীয়াক আমি সভাপতি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কাৰ্যালয়ৰ সদস্য বিক্ৰম পাটলা তেখেতকো আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বিৰাজ হুছেইনক আমি সন্মুখলৈ আহি আমাৰ সমাজত উপস্থিত আছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ৰাজু আহিবলৈ অনুৰোধ জনালোঁ। আপোনালোকে আমাৰ কেৱল নতুনকৈ আমাৰ হাইস্কুলৰ সিদ্ধান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে বা আমাৰ যি আছে আমাৰ মাধ্যমিক উচ্চ মাধ্যমিকৰ যি চূড়ান্ত পৰীক্ষা যিসকলে আমি তেওঁলোকে ফাৰ্ষ্ট অথবা ছেকেণ্ড অথবা থাৰ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজনৰখিনিক এখন এখনকৈ গামোচা তথা আমি মানপত্ৰ প্ৰদান কৰিম। আমি এটা সন্মানানুষ্ঠান ৰাখিম। গতিকে আপোনালোকে টিঙা চাৰিআলি অঞ্চলত আপোনালোকৰ যিমানবিলাক আছে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকল আছে আপোনালোকে তেওঁলোকক আজি আমাৰ সন্মুখত সভাপতি আসন গ্ৰহণ কৰা গৌতম বৰুৱা ডাঙৰীয়া আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোগদান কাৰ্যসূচী নেহাত আঞ্চলিকৰ যোগদান কাৰ্যসূচী সকলো নতুন সদস্যক মই আমাৰ এই সংগঠনলৈ এই আমাৰ পবিত্ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যাতে আজিৰ পৰাই যোনকেইটা হৈছে দ্বি নাগৰিকত্ব ইনাৰলেণ্ড আমি নৰমাছ কাৰ্যশীল লগতে অসমৰ মূল চাহ কাৰ্যালয় অসমত কৰা আৰু বানপানী সমস্যা তাৰ লগে লগে আমি নেহাত আঞ্চলিক সমিতিও আমি বিৰোধিতা কৰিছিলোঁ। লগতে যোনটো আমাৰ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নেহাত আঞ্চলিক সমিতিয়ে পথ যোনটো যুগল পথ আমাৰ আমি টিঙাই চাৰিআলি আমি এটা বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। এনেকুৱা ধৰণৰ সেই কাৰ্যসূচী আমি হাতত লওঁ আৰু আগত লৈ থাকিম। তাৰ লগতে আপোনালোকে আজি যোগদান কৰিছে আমি উৎসাহ পাইছোঁ আৰু ভাবিছোঁ যে ভৱিষ্যতৰ দিনত আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী আগবঢ়াই লৈ যাম। সেইবাবে ধন্যবাদ। মই এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। সভাপতি আৰু সম্পাদক মহোদয়ে কিদৰে অঞ্চলত কাম কৰি আহিছে, গতিকে আমিও সেইমতে কাম কৰি আগুৱাই যাম।
আৰু আমি সাধাৰণতে দেখা যায় যে ইতিমধ্যে আমাৰ অঞ্চলৰ যিবিলাক শিক্ষাৰ্থীসকল আছে সেইবিলাক আজি ইটো দিশত পিছ পৰি আছে, হয়তো কিছুমান আৰ্থিক দিশত পিছ পৰি আছে। গতিকে আমি সিহঁতক আৰ্থিক দিশত যিমান পাৰোঁ সিমানখিনি সহায় সহযোগ কৰি পেলাই সিহঁতক আগুৱাই নিব চেষ্টা কৰিম। আৰু বিশেষ মোৰ ক'বলগীয়া নাই, ইয়াকে কৈ মই বক্তব্য মনে মাৰিম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আঞ্চলিক সংস্কৃতি উদ্যোগত আমাৰ এটা যোগদান কাৰ্যসূচী আমি ৰাখিছিলোঁ। গতিকে তাতে আমি বিভিন্ন ধৰণৰ ঘটনাৰ পৰা আজি আমাৰ 25জনতকৈ অধিক সদস্য আহি আমাক যোগদান কৰিছে। গতিকে আমি সকলোকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আঞ্চলিক তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক আদৰণি জনাইছোঁ। আমাৰ অসমীয়া জাতিৰ হকে আৰু আমাৰ অসমীয়া যিসকল আছে আমাৰ অসমীয়া জাতিটোৰ যিটো আমাৰ সমস্যা আছে, গতিকে সমস্যাৰ প্ৰতি তেওঁলোকে সঠিকভাৱে মাত মাতিম বুলি আজি আমাক প্ৰস্তুতি প্ৰদান কৰিছে। আৰু আমাৰ টেঙাখাত অঞ্চলৰ লগতে আমাৰ টিঙেৰচাৰিআলি অঞ্চলৰ আমাৰ ডিব্ৰুগড় অঞ্চলৰ প্ৰত্যেকটো সমস্যা তেওঁলোকে সজোৰভাৱে দাবী উত্থাপন কৰি সজোৰভাৱে মাত মাতি আমাৰ অঞ্চলটোলৈ আমাৰ অঞ্চলটোত আছে আমাৰ যিবিলাক আমাৰ সমস্যা আছে প্ৰত্যেকটো সমস্যা তেওঁলোকে বলিষ্ঠভাৱে মাত মাতিব আৰু তেওঁলোকে সেই প্ৰতিশ্ৰুতি দিছে। আজি আমি তেওঁলোকক আদৰণি জনাইছোঁ আৰু আজি আমাৰ অসমীয়া জাতীয় ছাত্ৰ পৰিষদে আমাৰ প্ৰতিষ্ঠানলৈ যোগদান কৰিছে। হয়, আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আঞ্চলিক সমিতি এটা যোগদান কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। এই যোগদান আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি জন্মলগ্নৰ দাবী আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি টিঙাৰচাৰিআলি অঞ্চলৰ আৰু পানীমুটি অঞ্চলৰ বহুতো নৱপ্ৰজন্মই আমাৰ প্ৰতি আকৰ্ষিত হৈছে। সেইবাবে আজি আমাৰ লগত হাতে হাত দি আগবাঢ়িবলৈ আমাৰ এই সংগঠনটোত আজি যোগদান কৰিছে। প্ৰায় আজি 25জন সদস্য বিভিন্ন দল সংগঠনৰ পৰা আমাৰ বেলেগ সংগঠন বা দল ত্যাগ কৰি কিনে আমাৰ সংগঠনত জইন কৰিছে। বিভিন্ন সংগঠন আছে, যেনে আমচু আছে, লগতে আমাৰ গুৰ্খা ছাত্ৰ সন্থা আছে, সদৌ অসম ছাত্ৰ সন্থা। সেই দল সংগঠনৰ পৰা আমাৰ যোগদান